নমস্কাৰ স্বাগতম আপোনালোকে চাইছে নিউজ কেন ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী আৰু মাজুলীৰ খবৰ আমি জনাও মাজুলীৰ বিজেপিৰ ভুৱন গামৰ বৃহৎ অগ্ৰগতি বিজেপিৰ প্ৰাৰ্থী ভুৱন গামে লাভ কৰিছে 18687টা ভোট 12162টা ভোটত আগবাঢ়ি আছে ভুৱন গাম এজেপিৰ চিত্তৰঞ্জন বসুমতাৰী ইতিমধ্যে লাভ কৰিছে 6525টা ভোট এছইউচিআৰ ভাইটি ৰিচাঙে লাভ কৰিছে 477টা ভোট শেহতীয়া খবৰ আমি জনাও মাজুলীৰ বিধানসভা উপনিৰ্বাচনৰ এয়া খবৰ ভুৱন গামৰ বৃহৎ অগ্ৰগতি বৰ্তমান মাজুলীৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ভুৱন গাম বিজেপি প্ৰাৰ্থী ভুৱন গামে লাভ কৰিছে এতিয়ালৈকে 18687টা ভোট 12162টা ভোটত অগ্ৰগতি লাভ কৰি আছে ভুৱন গামে এজেপিৰ চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰিছে 6525টা ভোট আৰু ইতিমধ্যে আমি জনাইছো যে বাহিৰত এতিয়া ভুৱন গামৰ যিসকল সমৰ্থক আছে তেওঁলোকৰ মাজত এনেধৰণৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ভোট গণনা কেন্দ্ৰৰ বাহিৰত য'ত পুৱা 8 বজাৰ পৰা আজি আৰম্ভ হৈছে ভোট গণনা 8:30 পৰা ইভিএম কাউন্টিং আৰু 8 বজাৰ পৰা যি বেলট পেপাৰৰ যি কাউন্টিং সেয়া আৰম্ভ হৈছে আমি এই মুহূৰ্তত পুনপটীয়াকৈ গৈছোঁ মাজুলীলৈ ভাস্কৰ আছে আমাৰ সৈতে ভাস্কৰ শেহতীয়া খবৰ জনাওক মাজুলীৰ আৰু 20000 অধিক ভোটত বৰ্তমান অগ্ৰগতি লাভ কৰিছে ভুৱন গামে আমি গৌতম বৰা আছে আমাৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম বৰ্তমান এই সামগ্ৰিক যি নিৰ্বাচনী যি প্ৰক্ৰিয়া আপুনি প্ৰত্যক্ষ কৰিলে আমি ভোটদানৰ পৰা আৰম্ভ কৰি আজি ভোট গণনালৈকে বৰ্তমান বিজেপিৰ যি অগ্ৰগতি কেনে মন্তব্য কৰিব হয় হয় চাওক যেতিয়া 10:40 যি আপডেট আহিছিলে সেই অনুসৰি ভুৱন গামে 18687টা ভোট লাভ কৰিছিলে চিত্তৰঞ্জনে 6525টা ভোট লাভ কৰিছিলে এইটো হৈছে 10:40 কিন্তু শেহতীয়া মাত্ৰ যি আপডেট আহিছে এইটো অনানুষ্ঠানিক হয় আনুষ্ঠানিকভাৱে এতিয়ালৈকে প্ৰকাশ পোৱা নাই প্ৰায় 20000তকৈ অধিক ভোটত ভুৱন গাম ডাঙৰীয়া আগবাঢ়ি আছে যেটো আমি ট্ৰেণ্ডৰ কথা অথনি উল্লেখ কৰিছিলোঁ যে প্ৰতিটো ৰাউণ্ডতে 3000 পৰা 3500 ভোটত অগ্ৰগতি লাভ কৰি আহিছে ভুৱন গাম ডাঙৰীয়াই আৰু সেই হিচাপে আমি আৰু হয়তো 1-1.5 ঘণ্টাৰ ভিতৰতে সমগ্ৰ ট্ৰেণ্ডটো আমি জানিব পাৰিম যে কিমান ভোটৰ ব্যৱধানত জয়লাভ কৰিব ইতিমধ্যে নিশ্চিত জয়ৰ দিশে আগবাঢ়িছে ভুৱন গাম ডাঙৰীয়া আৰু প্ৰায় 40 পৰা 45000 ভোটত ব্যৱধানত জয় হোৱাৰ সম্ভাৱনা বৰ্তমান আমি যি দেখা পাইছোঁ বাকী 5-6টা ৰাউণ্ডৰ ফলাফল চাই তেনে হ'ব যেন ধাৰণা হৈছে আৰু যেহেতু ইয়াৰ মাজুলীবাসী হওক বা মাজুলীৰ বাকী যি বিজেপি সমৰ্থক হওক তেওঁলোকৰ যি মতামত আমি সংগ্ৰহ কৰিছিলোঁ নিৰ্বাচনৰ পিছত তেতিয়া এই ধাৰণাটো স্পষ্ট হৈছিলে যে এয়া যেন এক আনুষ্ঠানিকতাহে কিয়নো ভূতপূৰ্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ঠিক সেইদৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক সম্পৰ্ক গঢ়ি উঠিছিলে মাজুলীবাসীৰ সৈতে আৰু তাৰে বাবে যেন এই অভিলেখ সংখ্যক ভোটত জয় লাভ কৰিবলৈ আগবাঢ়ি গৈছে ভুৱন গাম ডাঙৰীয়া দেখা পোৱা গৈছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট প্ৰচাৰ চলাইছিল মাজুলীবাসীৰ কাৰণে উন্নয়নমূলক বিভিন্ন প্ৰতিশ্ৰুতি আগবঢ়াইছিল আৰু তাৰ ফলতে আচলতে ভুৱন গাম ডাঙৰীয়া যি নিৰ্বাচনী যি প্ৰচাৰ সভাসমূহ সেইসমূহ দেখাৰ পাছত ব্যাপক এক প্ৰচাৰ দেখাৰ পাছত আৰু যিদিনা ভোটদানৰ সেইদিনা আমি বিভিন্ন কেন্দ্ৰত যেতিয়া ঘূৰিছিলোঁ তেতিয়া সীমিত সংখ্যক আচলতে উপস্থিতিয়ে এক দৃশ্য আমাৰ মনলৈ আনিছিলে যে এইবাৰ হয়তো কম হ'ব বা এই যি শতাংশৰ হাৰ এয়া কম হ'ব কিন্তু পাছৰ পৰ্যায়ত দেখা গ'ল যে সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ভোটদান কৰিবলৈ ওলাই আহিলে কি ক'ব হয় হয় নিশ্চয় চাওক আমি যেতিয়া কথা পাতিছিলোঁ যেতিয়া ভোটদানৰ দিনটোত আমি মাজুলীবাসীৰ সৈতে কথা পাতিছিলোঁ মাজুলীবাসীয়ে প্ৰত্যেকে এটা কথা উল্লেখ কৰিছিল যে মাজুলীৰ উন্নয়ন ৰাস্তা পদূলিৰ উন্নয়ন বিচাৰিছে ঠিক সেইদৰে যি স্বাস্থ্যখণ্ড প্ৰায় সংখ্যক লোকে সেই মন্তব্য কৰিছে স্বাস্থ্যখণ্ড উন্নয়ন হ'ব লাগে আৰু কেৱল উন্নয়নৰ স্বাৰ্থতে তেওঁলোক যে বিজেপিক ভোট দিবৰ বাবে আগবাঢ়ি আহিছিলে সেই কথা স্পষ্ট হৈছিলে গতিকে এতিয়া ভুৱন গাম ডাঙৰীয়া জয়ী হোৱাৰ পিছত মাজুলী বাকীৰ যিখিনি সপোন দলঙৰ কথা আলোচনা হৈ আছিলে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দলঙৰ আধাৰশিলা স্থাপন কৰিলে ইতিমধ্যে হয়তো কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছে তাৰ সমান্তৰালকৈ গৰাখহনীয়াৰ সমস্যা আৰু যি স্বাস্থ্যখণ্ডৰ যি সমস্যা চিকিৎসকৰ অভাৱ মাজুলীত দেখিবলৈ পোৱা যায় সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কেনেধৰণে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আৰু তাত কিন্তু ভুৱন গাম ডাঙৰীয়াৰ বহুখিনি কৰণীয় থাকিব সেয়াত কেনেধৰণে তেখেতে কৰে সেয়া কিন্তু অনাগত দিনসমূহত অতিকৈ লক্ষণীয় হ'ব ভাস্কৰ নিশ্চিতভাৱে মাজুলীৰ যিসমূহ উন্নয়নৰ কাম সেইখিনি আগবঢ়াই নিয়াটো লক্ষণীয় হ'ব আৰু কিমানটা বাকী আছে এতিয়ালৈ
বৰ্তমান 8 নম্বৰ ৰাউণ্ডটো চলি আছে আৰু যি 14টা ৰাউণ্ড আচলতে অনুষ্ঠিত হ'ব। বৰ্তমান এই 8 নম্বৰ ৰাউণ্ড চলি আছে আৰু 20,000তকৈ অধিক ভোটত ইতিমধ্যে ভুৱন গামে অগ্ৰগতি লাভ কৰিছে। ৰশ্মিতা, ধন্যবাদ। আমি পুনৰ আপোনাৰ কাষলৈ যাম আৰু 8 নম্বৰ ৰাউণ্ডৰ বৰ্তমান গণনা অব্যাহত আছে, য'ত ইতিমধ্যে মই জনাইছোঁ যে শেহতীয়া যি খবৰ সেয়া ইতিমধ্যে আমাৰ হাতলৈ আহি পৰিছে আৰু মাজুলীত বৰ্তমান ভুৱন গামে অগ্ৰগতি লাভ কৰিছে। বিজেপিৰ তেওঁ প্ৰাৰ্থী আৰু ইতিমধ্যে তেওঁ লাভ কৰিছে 18,687টা ভোট, 12,182টা ভোটত তেওঁ আগবাঢ়ি আছে। মই সেই দৃশ্য দেখুৱাই থাকিম, লগতে ষ্টুডিঅ'ৰ যিসকল আমাৰ অতিথি আছে মই তেওঁলোকৰ সৈতে বৰ্তমান কথা পাতিব বিচাৰিছোঁ। ৰাজকুমাৰ শৰ্মা ডাঙৰীয়া আছে, প্ৰথমেই শৰ্মা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ আৰু বিজেপিৰ অগ্ৰগতি ইয়াৰ ছবি দেখিবলৈ পোৱা গৈছে। গতিকে যি আচলতে প্ৰচাৰ চলিছে আপোনালোকৰ দলঙৰ যি আধাৰশিলা, তাৰে এয়া ফচল বুলি ক'ব পাৰি নেকি? আগতো মাজুলীবাসী আমাৰ বিজেপিক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকোঁতে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া দুইবাৰ জিকাইছে আৰু আপুনি চাব যোৱা 5 বছৰ আৰু এই যোৱা 1 বছৰ মোটামুটি 10 মাহ বিজেপি যি ধৰণত কাম কৰিছে বিকাশৰ ৰাজনীতিত, আমি যি কওঁ কি বিজেপি আহিলে বিকাশ হ'ব বুলি, তাৰ প্ৰতিফল এইটো আছে কি আমি মাজুলীবাসী আকৌ আমাক বিজেপিক সমৰ্থন জনাইছে। কিন্তু গৰাখহনীয়া সমস্যা এতিয়াও সমাধান হোৱা নাই বা কেইটামান ইছ্যু আছে, এইটো লং টাৰ্ম চলিউশ্যন লাগে। গৰাখহনীয়া সমস্যাটো অসমত শ্বৰ্ট টাৰ্ম সমস্যা নহয়। যোৱা 70 বছৰলৈ কংগ্ৰেছ বা AJP আগত শাসন কৰি থকাৰ পিছতো সমস্যাটো সমাধান কৰি দিব পৰা নাই। আৰু এইটো এনেকৈ বস্তু আছে কাৰণ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ যি টেকনিকেল কথাও আছে তাতে আমাৰ হেৰি কি বুলি কয় এইটো লেন ব্ৰহ্মপুত্ৰৰ খননৰ কথাও আছে। চ' এইটোৰ ওপৰত কাম চলি আছে, একদম চকু মুদি বহা নাই। আপুনি জানে পীয়ুষ হাজাৰিকা আমাৰ মন্ত্ৰী এতিয়াও চেন্নাইত গৈছে এইটো বিষয় ষ্টাডি কৰাৰ কাৰণে, টেকনিকেল অপিনিয়ন লোৱাৰ কাৰণে। চ' এইটো লং টাৰ্ম ইছ্যু। কিন্তু মানুহ কি লাগে, মানুহ জেনেৰেলি আপুনি চাব পাব্লিক বিচাৰে সুৰক্ষা লাগে, ৰাস্তা ঘাট ভাল হ'ব লাগে, পাৱাৰৰ সমস্যাটো ঠিক থাকিব লাগে। যোৱা 5-6 ইয়াৰ্ছ বিজেপি যি ধৰণত কাম কৰিছে, অসমৰ ৰাস্তা ধুনীয়া হৈছে, গাঁৱৰ ৰাস্তাও হৈছে, प्राइम मिनिस्टर आवास योजना तो अपनी मानवला घर पैसे होंगे तो ईमानदारी से सरकार की सेवाएं ली जा सकती हैं, अपने बच्चों को पढ़ाया जा सकता है, इलाज मिल सकता है। तो हर तरफ आज राष्ट्रीय स्तर पर ये बात स्थापित हुई है कि केजरीवाल जी की राजनीति, केजरीवाल जी के सरकार का चलाने का तरीका, जिसको हम केजरीवाल मॉडल ऑफ गवर्नेंस कह रहे हैं, इसको एक राष्ट्रीय पहचान मिली है। और ये एक मौका है, आज पूरे देश में सब लोग इस उम्मीद से देख रहे हैं कि शिक्षा की राजनीति, स्वास्थ्य की राजनीति, रोजगार की राजनीति, ईमानदारी की राजनीति, जो बाबा साहब का सपना था, जो भगत सिंह जी का सपना था, जो देश वो देखना चाहते थे जिस तरह का, आज केजरीवाल जी उसको साकार करके दिखा रहे हैं। सर, जब बात होती थी तो बहुत सारे पॉलिटिकल एनालिस्ट वो ये कहते थे कि दिल्ली में केजरीवाल जी के चेहरे की एक एक्सेप्टेंस है, उसके बाद मनीष सिसोदिया जी हैं, वहां पर जिस तरह से कैंडिडेट है, आपको लगता है कि भगवंत मान जी भी उम्मीदों पर खरे उतरेंगे लोगों के? भगवंत मान जी भी खरे उतरेंगे और ओवरऑल आम आदमी पार्टी का एक एक कार्यकर्ता इस बात को लेकर समर्पित है कि केजरीवाल जी ने जो देश को राजनीति की दिशा दी है कि सरकार बनाए, जनता से मौका मांगे, वोट ना मांगे, जनता से मौका मांगे, और जब जनता मौका दे तो फिर उनके बच्चों के पढ़ाने के लिए काम करें, उनके इलाज के लिए काम करें, उनकी नौकरियों के लिए काम करें, महिलाओं की सुरक्षा के लिए, उनकी उन्नति के लिए काम करें। ये सारी चीज़ें दिल्ली में करके दिखाई हैं, पंजाब में भी होंगी, और आज इसी चीज़ को लेके एक राष्ट्रीय स्तर पर उम्मीद बनी है अरविंद केजरीवाल जी की, आम आदमी पार्टी की। सर, थोड़ा जल्दबाजी होगी ऐसे सवाल पूछना, लेकिन मैं फिर भी पूछूंगा। दिल्ली अब पंजाब में लगभग सरकार बननी तय है, ये रास्ता अब धीरे धीरे कहाँ तक जाएगा? रास्ता धीरे धीरे ये जाएगा कि अब इस देश में जो केजरीवाल जी की राजनीति का मूल है, उनकी केजरीवाल मॉडल ऑफ गवर्नेंस का मूल है शिक्षा पे काम करना, स्वास्थ्य पे काम करना, महिलाओं के लिए काम करना, व्यापारियों के लिए ईमानदारी से काम करना, आम आदमी को ईमानदारी की गवर्नेंस देना, रोजगार पे काम करना, जिसका मैंने कहा कि भगत सिंह जी और बाबा साहब का जो सपना था, जैसा देश वो बनाना चाहते थे, अब ये रास्ता उधर जा रहा है। आज देश के हर युवा को उम्मीद है कि उसकी रोजगार की व्यवस्था हो, उसके बच्चों की शिक्षा की व्यवस्था हो, उसके घर में कोई बीमार पड़े तो इलाज की व्यवस्था हो, वो सरकार से कोई काम कराना चाहे तो ईमानदारी से, उसे रिश्वत ना देनी पड़े, उसे दलाली ना देनी पड़े। तो ये सारी चीज़ों पर आज केजरीवाल जी की राजनीति खड़ी है, और केजरीवाल जी का मॉडल ऑफ गवर्नेंस, केजरीवाल मॉडल ऑफ गवर्नेंस दिल्ली में भी सक्सेसफुल हुआ, जनता के फायदे में हुआ, पंजाब में भी लोगों ने मौका दिया है, वहाँ भी आम आदमी का फायदा होगा। वो
आम आदमी पार्टी की जीत नहीं है, आम आदमी की जीत है, उसकी जिंदगी की जीत है। सर एक आखिरी सवाल है सर मेरा। पंजाब के साथ साथ आप लोगों की उम्मीदें गोवा और उत्तराखंड से भी थी, लेकिन वैसे नतीजे नहीं आ रहे हैं, जो ट्रेंड्स दिख रहे हैं उसमें ऐसे नतीजे नहीं आ रहे हैं, तो कहाँ पर चूक रह गई? क्योंकि उत्तराखंड और गोवा में भी केजरीवाल मॉडल चल सकता था, वहाँ पर दमखम के साथ आप लड़ रहे थे। गोवा में और उत्तराखंड में हम पूरी उम्मीद से थे। उत्तर प्रदेश में भी हमने अपने कैंडिडेट उतारे थे, हमने अपने आप को प्रस्तुत किया था, लेकिन कहीं ना कहीं जो पूरा फोकस रहा वो पंजाब पे रहा, और उसकी वजह से पंजाब में आज विश्वास हुआ लोगों को। धीरे धीरे बाकी जगह भी होगा आने वाले समय में इन सब राज्यों में। बिल्कुल बिल्कुल। अभी तो देखिए पंजाब और दिल्ली में जो काम होंगे सरकारों के, उसको देख के हर जगह लोग कहेंगे कि हमें भी केजरीवाल मॉडल ऑफ गवर्नेंस चाहिए। सर दिल्ली में आप लोगों की शिकायत रहती थी कि फुल स्टेट नहीं है, पंजाब अब फुल स्टेट। पंजाब में पूरा स्टेट है और पूरे देश की जनता अब साथ है। थैंक यू सर। নিশ্চয়কৈ আৰু সেয়া আছিল আচলতে উপ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া। পাঞ্জাৱৰ সন্দৰ্ভত তেওঁ ইতিমধ্যে প্ৰতিক্ৰিয়া আগবঢ়াইছে। মই শৰ্মা ডাঙৰীয়াৰ পৰা কথাখিনি পুনৰ জানিব বিচাৰিম, যিহেতু আপোনালোকে কৈ আছে যে ৰাস্তা ঘাটৰ উন্নয়ন বা বিগত 5 বছৰ যিখিনি হ'ল, অনাগত 5টা বছৰত পুনৰ আপোনালোকে টঙালি বান্ধিব, নতুন কাম কৰিবলৈ। কেনেধৰণৰ নতুন ৰূপ পাব মাজুলীয়ে যদি পুনৰ আপোনালোকৰ প্ৰাৰ্থীগৰাকী বিজয়ী হয়? মাজুলীৰ যি ডাঙৰ সমস্যা এটা আছিল যোৰহাটৰ পৰা দলং এটা, তাৰ এটা কাম আৰম্ভ হৈ গ'ল। তাৰ মানে মাজুলীৰ উন্নতিৰ শিখৰত পাব। যেতিয়া দলং হৈ যাব তেতিয়া অহা যোৱা সহজ হৈ যাব। মাজুলী এটা অট'মেটিক বিকাশ বুলি আমি কওঁ, এইটো হ'ব। আৰু মাজুলীৰ ৰাস্তা ঘাট হৈছে মেইন সমস্যা যোনটো আছিল মাজুলীৰ দলং লৈ আছিল, এইটো বিজেপি আগবাঢ়ি কাম আৰম্ভ কৰাই দিছে। আৰু তাৰ আজি যোনটো আমি ৰিজাল্ট পাই আছোঁ মাজুলীত, এইটো তাৰে ৰিজাল্ট হয় বুলি মই ভাবোঁ। মই কংগ্ৰেছৰ ডক্টৰ অশ্বিন কুমাৰ মহন্ত আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকৰ অভিযোগ থাকে যে বহুতো বা প্ৰলোভন দি ইতিমধ্যেই আপোনালোকৰ বহুকেইগৰাকী প্ৰতিনিধিক ভাৰতীয় জনতা পাৰ্টীয়ে চামিল কৰা হৈছে বা বিভিন্ন ধৰণৰ প্ৰলোভন তেওঁলোকক দিয়া হ'ল, বা যি নিৰ্বাচনৰ এই ফলসমূহ দেখিবলৈ পোৱা গৈছে, নিৰ্বাচনৰ ফলাফল কালিৰ দিনটোতো যদি দেখিবলৈ পোৱা যায়, গতিকে শোচনীয় এটা ব্যৰ্থতা কংগ্ৰেছৰ দেখিবলৈ পোৱা গৈছে। ক'ত বিসংগতি ৰৈ গৈছে, কেনেদৰে পুনৰবাৰ আচলতে এই সাংগঠনিক যিসমূহ ভেটি সেইবোৰ গঢ়াৰ ক্ষেত্ৰত কেনেধৰণৰ পণ ল'ব বা কি নতুনত্ব আনাৰ আৰু থল বাকী ৰৈছে কংগ্ৰেছত? চাওক, আপোনালোকে সদায় কয় কংগ্ৰেছে মানে বিজেপিক এনেই কোৱা বুলি কয় বা এনেই প্ৰতিবাদ কৰা বুলি কয়। মই নিজেই মাজুলী ইলেকশ্যনৰ প্ৰায় তাতে মই 10 দিন থাকি আহিছোঁ। মই 3টা দলৰ যোনটো জইণ্ট ইলেকশ্যন কণ্ট্ৰল কমিটিৰ মই চেয়াৰমেন হিচাপে আছিলোঁ। গোটেই ব্লু প্ৰিণ্টটো আমিয়ে বনাইছিলোঁ। কিন্তু তাতে চাওক, আপোনালোকে শৰ্মা ডাঙৰীয়াই কৈছে যে উন্নয়নৰ ধাৰা তাতে 3টা খুঁটি পুতি পেলাই থৈ দিছে আৰু ৰাইজক দেখুৱাইছে যদি বিজেপিক ভোট নিদিয়ে তেনেহ'লে এই খুঁটিকেইটাও মানে সম্পূৰ্ণ কৰা নহ'ব। তেনেকুৱা ধৰণৰ মানে প্ৰলোভনৰ ৰাজনীতি। দ্বিতীয়তে আপোনালোকে নিজেই আপোনালোকৰ চেনেলতে বহুত ধৰণৰ কেলেংকাৰীৰ বিষয়ে ওলাইছিল ভুৱনগ্ৰাম ডাঙৰীয়াৰ কথা। এতিয়া টকা পইচাৰ যিটো উজান তাতে আপোনালোকে চাওক, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ টকা আহিছে, মুখ্যমন্ত্ৰীৰ পৰা টকা আহিছে, গোটেই MP MLA তাৰপিছত চৰকাৰৰ যিবোৰ মন্ত্ৰী আছে সকলোৰে টকা তাতে গৈ পাইছে। মই নিজে বাস্তৱ অভিজ্ঞতাৰ পৰা কৈ আছোঁ। মই গাঁৱে গাঁৱে ভিতৰে সোমাইছোঁ, উন্নয়নৰ কথা তেওঁলোকে কৈ আছে। গোটেই মাজুলীৰ বান্ধবিলাক প্ৰায় গৰাখহনীয়াত ৰূপান্তৰিত হৈছে। 14,000 মানুহ এতিয়াও আপোনাৰ বানৰ ওপৰত জীয়াই আছে, ককবকাই আছে মানুহসকলে। আৰু তাতে যি প্ৰলোভনৰ ৰাজনীতি, টকা যেনেকুৱা চিটাইছে একেবাৰে ৰুট লেভেলত, বুথ লেভেলত যিখিনি টকা আহি গৈছে, সেই টকাৰে মানুহক আবুৱা ভৰাইছে, উন্নতিৰ ধাৰা বঢ়াম বুলি কৈছে। কিন্তু কথাটো হ'ল বাস্তৱত সেই ছবিটো তাতে আছে জানো? চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়া তাতে বহুত কষ্ট কৰিছে, ৰাইজৰ মাজত গৈ কেনেকৈ ভৰিত ধৰি পেলাই হ'লেও টকা পইচাৰ ফালৰ পৰা ইমান আমি সক্ষম হ'ব পৰা নাই। কিন্তু ৰাইজৰ ওচৰত যেনেকৈ যোৱা হৈছে সেইখিনি কথাই ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিছে। আৰু তাৰ কাৰণে চাওক, আজি ভোটৰ পেটাৰ্ণটো আগতকৈ বহুত উন্নতি হোৱা যেন লাগিছে। কিন্তু এতিয়াও সময় আছে, যদিও 20,000 ভোটত জয়ী হোৱা বুলি আগবাঢ়ি থকা বুলি আমাৰ স্ক্ৰীণত দেখা পাইছে। কিন্তু কথাটো হ'ল চাওক, বৰ্তমান চৰকাৰ চলি আছে বিজেপি চৰকাৰ, আৰু 4.5 বছৰ এতিয়াও চৰকাৰ আছেই। গতিকে সেইকাৰণে এই কথাবিলাক ৰাইজক মটিভেট কৰা আৰু চলে চাতুৰে বিজেপি দলে সফল হোৱা বুলি আমি ক'ব পাৰোঁ। কিন্তু কথাটো হ'ল, যি উন্নয়নৰ কথা কৈ আছে, উন্নয়নৰ আচলতে বাস্তৱ ছবিটো মাজুলীত গ'লেহে গম পাব। নিশ্চয় আমি মাজুলীৰ কথা পাতি যাম, কিন্তু এই মুহূৰ্তত আমি 5খনকৈ বিধানসভা নিৰ্বাচনৰ যি ফলাফল সেয়া শেহতীয়া আপডেটছৰ বাবে আমি নিউজ ডেস্কলৈ গৈছোঁ। নিউজ ৰুমত আছে ছিনিয়ৰ এছ'চিয়েট এডিটৰ নিলয় ভট্ট আৰু লগতে এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰা। পাৰ্থ, আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু আপোনালোকৰ হাতত কি তথ্য আহি পৰিছে জানিব বিচাৰিছোঁ।
ৰশ্মিতা, এই যি 5 ৰাজ্যৰ নিৰ্বাচনৰ সকলোকৈ ডাঙৰ খবৰটো হৈছে পাঞ্জাৱত আম আদমি পাৰ্টি চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে। পাঞ্জাৱৰ ফিগাৰটো আমি দেখুৱাম, নিলয় ভট্টই কথাখিনিৰ বিশ্লেষণ কৰিব। কিন্তু জাষ্ট এটা কথা ক'ব বিচাৰিছোঁ, সচৰাচৰ দেখা যায় ৰাজনীতিকসকল পুনতে ৰাজনীতিলৈ আহে, তাৰপিছত কমেডিয়ানলৈ পৰ্যবেক্ষিত হয়। আৰু যদিহে ভগৱন্ত মান এইবাৰ মুখ্যমন্ত্ৰী হয়, ভগৱন্ত মান চাগৈ ভাৰতৰ ইতিহাসত প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ'ব বা প্ৰথমগৰাকী ৰাজনীতিবিদ যি পূৰ্বতে কমেডিয়ান আছিলে, এতিয়া তেওঁ মুখ্যমন্ত্ৰী বা এতিয়া এজন সফল পলিটিচিয়ান হ'বলৈ আগবাঢ়ি আহিছে। এইখন পাঞ্জাৱৰ মেপ, 87টা চিটত আপ আগবাঢ়ি আছে। কংগ্ৰেছৰ এক শোচনীয় অৱস্থা এই মুহূৰ্তলৈকে 14টা আসনত আগবাঢ়ি আছে। যোৱাবাৰতকৈ 63খন আসন তেওঁলোক পিছ পৰি আছে। শিৰোমণি আকালি দল এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল পাঞ্জাৱৰ, সেই দলটোৰ শোচনীয় পৰাজয় পৰিলক্ষিত হৈছে। এই মুহূৰ্তলৈকে যি ফিগাৰ আহি পৰিছে, মাত্ৰ 9খন আসনত শিৰোমণি আকালি দল 9খন আসনত অগ্ৰগতি লাভ কৰি আছে। এইখন হ'ল শিৰোমণি আকালি দল, হালধীয়া যিখিনি খুবেই নগণ্য 10 বছৰ তেওঁলোক চৰকাৰত আছিল। বিজেপিৰ প্লাছৰ মাত্ৰ 6খন আসন, বিজেপি প্লাছত নিলে মন কৰিব অমৰেন্দ্ৰ সিঙৰ যিটো নতুন দল, সেই নতুন দল বিজেপি প্লাছত সন্নিৱিষ্ট হৈ আছে। মাত্ৰ 6খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু আদাৰ্ছ এখন আসনত। কি ক'ব বিচাৰিব আপৰ এই উত্থান পাঞ্জাৱত? মানে মই আগতো কৈছোঁ যে ইট ইজ ফল অফ কংগ্ৰেছ এণ্ড ৰাইজ অফ বিজেপি। আপুনি চাওক, ব্যৱধানটো যদি চাই 63টাত মাইনাছ আছে, ইয়াত 67টাত আপ আগবাঢ়ি আছে। ডেফিনেটলি সুশাসন বা দিল্লী মডেলৰ যিটো কথা কৈ আছে বিজেপিয়ে বা আপে, সেই দিল্লী মডেলৰ কাৰণে হয়তো আৰু কংগ্ৰেছৰ আপুনি নিৰ্বাচনৰ আগত ইনফাইট যিখিনি আছিলে, কেইবাগৰাকী হেড হৈ গ'ল, নৱজোৎ সিং সিদ্ধু নিজৰ এজন হ'ল, চাইনি নিজৰ এজন হেড হ'ল, আন এজন হেড হ'ল। চ' এই ইনফাইট যিখিনি আছিলে, সেই ইনফাইটখিনিক মানুহে সহজভাৱে নল'লে। আৰু কংগ্ৰেছৰ এইটো অকল মানে পাঞ্জাৱ বুলি নহয়, সকলো ঠাইতে আপুনি অসম চাওক, না আপুনি মই আপোনাক কওঁ কংগ্ৰেছৰ কথাটো। আমাৰ ষ্টুডিঅ'ত থকা যিজন কংগ্ৰেছৰ এক্সপাৰ্ট আহিছে, তেখেতেও কৈছে যে কংগ্ৰেছে এই উন্নতিৰ ৰাজনীতি, প্ৰলোভনৰ ৰাজনীতি, বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে বুলি কৈছে। কিন্তু মই এটা কথা ক'ম, মই মণিপুৰৰ কথা কৈছোঁ। মণিপুৰত 21টা ভোট যদি বিজেপিয়ে পাইছে, তাতো কিন্তু উন্নয়নৰ ৰাজনীতিয়ে হৈছে। তাতো মণিপুৰে মেনিফেষ্টত বিজেপিয়ে উন্নয়নৰ কথাই কৈছে, শান্তিৰ কথা কৈছে আৰু আগুৱাই যোৱাৰ কথা কৈছে। কংগ্ৰেছে তাত আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ ৰিপিলৰ কথা কৈছে। তাত বিজেপিয়ে পাহাৰ আৰু ভৈয়ামক ডিভাইড কৰাৰ কথা কৈছে। যদি সেয়াই হ'ল হয়, মানুহে যদি কংগ্ৰেছৰ সেইখিনি কথা মানি ল'ল হয়, তেতিয়াহ'লে কংগ্ৰেছৰ ভোট বাঢ়িলে হয়, -15 কংগ্ৰেছত নাথাকিলে। দৰ্শক, আউটাৰ মণিপুৰ মন কৰক। আউটাৰ মণিপুৰ হৈছে জনজাতীয় অঞ্চল। মণিপুৰৰ জনজাতীয় অঞ্চল হৈছে আউটাৰ মণিপুৰ। আউটাৰ মণিপুৰতো কিন্তু বিজেপি বহুকেইখন আসন আছে, 1, 2, 3, 4, 5, 6, 7। আউটাৰ মণিপুৰৰ 7খন আসনত বিজেপিয়ে আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। আউটাৰ মণিপুৰ নগা আৰু কুকি ডমিনেটেড। চাণ্ডেল, ফুংগাৰ, তাৰপিছত 53ত আছে টামেংলং, তাৰপিছত আপোনাৰ 50ত হৈ গ'ল আপোনাৰ কাংপকপি, য'ত এবাৰ হিংসা হৈছিলে। এজন মানুহ যে তাত মৰিছিলে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত, এই কাংপকপিত এজন মানুহ মৰিছিলে। এই কাংপকপি বিজেপিৰ দখললৈ আহিছে। আৰু আপোনাৰ এই 47 হ'ল কাৰং, ইয়াতো নিৰ্বাচনী হিংসা হৈছিলে কাৰঙত। আৰু তাৰপিছত 54 আছে, 54ত আপোনাৰ টিপাইমুখ, 57 হাংলেপ, ইয়াতো নিৰ্বাচনী হিংসা হৈছিলে। আৰু 40ত জিৰিবাম। এয়া হ'ল এইখিনিৰ পৰা অসম আছে, এইখিনিতে অসমৰ উত্তৰ অসম, দক্ষিণ অসমৰ বৰাক উপত্যকা। আৰু এইফালেদি মই কৈছোঁ, এইফালেদি ট্ৰেইন লাইনটো গৈ ইম্ফললৈ যাব। সেই উন্নতি এইফালেদি গৈছে, আৰু সেইবাবে এইফালে আপোনাৰ ভোট আহিছে। দ্বিতীয় কথা মই আৰু এটা কম, এইখিনিতে বুজাব বিচাৰিম। আদাৰ্ছত JDU, এতিয়া মোক আপুনি সুধিব পাৰে যে JDUৰ 5জনকৈ বিধায়ক তাত আগুৱাই আছে, 3জনকৈ বিধায়ক আগুৱাই আছে কিয়? তিনিজনকৈ প্ৰাৰ্থী আগুৱাই আছে, তাত 3জনকৈ প্ৰাৰ্থী আগুৱাই আছে কিয়? কথাটো হ'ল বিজেপিত টিকেট নাপায় বহু সংখ্যক কেণ্ডিডেটে আহি JDUত জইন কৰিলেহি। JDUত তেখেতসকলে, মই আগতো কৈছোঁ, নিৰ্বাচনৰ সময়তো কৈছিলোঁ যে মতদান হৈ আছে, তেতিয়াও কৈছিলোঁ যে বহু ঠাইত পাৰ্টি নহয়, প্ৰাৰ্থী চাই মানুহে ভোট দিব। আৰু এই JDU কেণ্ডিডেট যি ঠাইসমূহত আগুৱাই আছে, সেই ঠাইসমূহত কিন্তু পাৰ্টি নহয়, প্ৰাৰ্থী চাই ভোট দিছে। সেইবাবে দুটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিম। যিহেতু আমি আউটাৰ মণিপুৰৰ কথা কৈ আছোঁ, এইকেইটা সমষ্টি এইফালে ম্যানমাৰ আছে, কুকি আৰু নাগা অধ্যুষিত সেই সম্পূৰ্ণ অঞ্চল। এই অঞ্চলসমূহত আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট ৰিপিল কৰাটো কিমান ডাঙৰ ইছ্যু হিচাপে ইয়াত কিন্তু আৰ্ম ফৰ্চত তেতিয়া নহয়, মণিপুৰৰ চিফ মিনিষ্টাৰে কৈছিলে যিহেতু ইয়াত এতিয়াও মিলিটেণ্ট এক্টিভিটিজ আছে, সেইকাৰণে ইয়াত
ইয়াত আৰ্ম ফৰ্চেছ এক্টটো ইয়াৰ পৰা ৰিপিল কৰাটো বৰ সম্ভৱ নহয় সেই গতিকে আৰ্ম ফৰ্চেছ ৰিপিল কৰাৰ কথাটো এইবাৰ মেনিফেষ্টত বিজেপি স্বাভাৱিকতে আৰ্ম ফৰ্চেছ স্পেল পাৱাৰ এক্টখন ড্ৰেকনিয়ান এক্ট আমি সেই কথা মানো কিন্তু তৎসত্ত্বেও কিন্তু ইয়াত দুটা সমষ্টিত ম্যানমাৰ দুটা সমষ্টিত বিজেপি অগ্ৰগতি লাভ কৰিছে কি হ'ব পাৰে কিয় হ'ব পাৰে আপুনি কিয় ইয়াত সেই যে কথা বাৰ্তা চলি আছে কুকিৰ লগত কথা চলি আছে নাগাৰ লগত পিছ কথা আছে ইয়াত ইণ্টিগ্ৰিটিৰ কথা আছে এইফালে যদি চাই আপুনি ইণ্টিগ্ৰিটিৰ কথা আছে নাগাৰ ইণ্টিগ্ৰিটিৰ কথা আছে এইখিনিত চ' এই কাৰণে আপুনি যদি ইয়াত চাই 45-46 এইবোৰ হ'ল NPF এৰিয়া এইবোৰ NPF ডমিনেটেড এৰিয়া আৰু NPF হৈ গ'ল বিজেপিৰ ঘটক দল সহযোগী দল চ' এই ছাপৰ্টখিনিও বিজেপিলৈ থাকিব যদিও এইবাৰ বিজেপিয়ে গোটেইকেইখনতে নিজৰ প্ৰাৰ্থিত্ব দিছে লগতে NPFও দিছিলে আৰু এটা প্ৰশ্ন NPP কনৰাড চাংমাৰ NPP যোৱাবাৰ 4খন আসন তেওঁলোকে জয় হৈছিল জয় হৈ চৰকাৰৰ সহযোগী দল আছিল 4জনৰ মই এইখিনিতে এটা ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ যদিও এইটো বৰ অফিচিয়েল হোৱা নাই কিন্তু সম্ভৱতঃ হাইৰক কনষ্টিটুৱেঞ্চিত থবাল কংগ্ৰেছৰ ডমিনেশ্যনত থকা থবালৰ হাইৰেক কনষ্টিটুৱেঞ্চিত তাকচম ৰাধেশ্যাম বিজেপিৰ ইয়াৰ পৰা বিধায়ক আৰু বিজেপিৰ NBN চৰকাৰৰ প্ৰথম 2 বছৰ তেখেত শিক্ষামন্ত্ৰী আছিল হাইৰকৰ বহুত উন্নতি কৰিছিল তেখেত ঘোষিত মানে বিজয় ঘোষিত বুলি এতিয়াও অফিচিয়েল নহয় কিন্তু আমালৈ খবৰ আহিছে যে হাইৰক প্ৰথমখন কনষ্টিটুৱেঞ্চি যিটো বিজেপিৰ দখলত অলমষ্ট আহিছে আৰু সেই থৌবাল জিলা আছে ওক্ৰাম ইববি সিঙৰ গৃহ জিলা NPPৰ কথা সুধি আছিলো NPP ইয়াত 8খন আছে হয়তো NPPৰ ফিগাৰটো আৰু বাঢ়িছে হয়তো আমি আসলে এতিয়া 9খন হৈছে ইয়াত এখন 13খন বা 14খনলৈকে যাব পাৰে NPPৰ পাৰফৰ্মেন্স ইয়াত খুব ভাল NPPয়ে যোৱাবাৰ 5খন আসন পায় 4খন আসন পাইছিলে এইবাৰ 9খন +5 হৈ আছে ইয়াত কিজানি প্ৰশ্ন যদি NPP আসন ইয়াতকৈ লিড 9খনত অগ্ৰগতি লাভ কৰিছে যদি NPPৰ আসন ইয়াতকৈ বাঢ়ে বা 10-12খন আসন NPP লাভ কৰে বিজেপি যদি মেজিক নাম্বাৰ স্পৰ্শ কৰিব নোৱাৰে NPPৰ মণিপুৰত মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে নেকি মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব পাৰে যোৱাবাৰ 4জনকৈ বিধায়ক তেখেতসকলে মন্ত্ৰিত্ব পাইছিলে 4জনে বিধায়ক 4জনে মন্ত্ৰিত্ব পাইছিলে উপমন্ত্ৰী জয় কুমাৰ তেখেত DGP আছিলে মণিপুৰৰ তেখেত তাত উপমুখ্যমন্ত্ৰী হৈছিলে তো তেখেতেও এইবাৰ তেখেতৰ পজিশ্যন আৰু ভাল হ'ব যদি আৰু এই যে NPPৰ আশা কিন্তু 20খন মই কৈছোঁ 9খন আমি দেখুৱাইছোঁ হয়তো ইয়াৰ সংখ্যা গৈ পেলাই 13-14ত আহি থিয় হৈছেহি এতিয়া আমাৰ ওচৰত ফিগাৰ আহি পোৱা নাই ফিগাৰটো কিন্তু 18 মানলৈকে যাবগৈ পাৰে কথাই কৈ আছোঁ যদি 4খন আসন পাই 4জনে মন্ত্ৰী হয় সহযোগী দল চৰকাৰৰ সহযোগী দল হয় আৰু তাৰে এজন উপমুখ্যমন্ত্ৰীৰ ওপৰতে মুখ্যমন্ত্ৰী নাই এটা ডিপেণ্ড কৰিব বিজেপি এটা 19 হৈ গ'ল কমিল আদাৰ্ছৰ লিডিং 6টা আছে NPFৰ 4টা আছে এই 4টাৰ লগত 6টা লগাই দিলে 23খন হৈছেগৈ এই 23খনৰ লগত লাগে 31 এতিয়ালৈকে 44টাৰ আমাৰ ওচৰত এটা আভাস আহিছে আৰু প্ৰায় 16খন আসন বাকী আছে আভাস আহিবলৈ এই 16খন আসনৰ বহু সংখ্যক আসন কিন্তু পাহাৰত এই যে আপোনাৰ ইম্ফল উপত্যকাত ইয়াত কিন্তু বিজেপিৰ পাৰফৰ্মেন্স ভাল খবৰ জনাইছে য'ত মণিপুৰত বৰ্তমান বিজেপি অগ্ৰগতি লাভ কৰিছে সমান্তৰালভাৱে NPPয়েও কিন্তু এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আছে বৰ্তমানলৈকে এই ভোট গণনা চলি আছে অব্যাহত আছে আমি সেইটা খবৰ এনেদৰে দি থাকিম তাৰ পূৰ্বে আমি এটি বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ উভতি আহিম